Hello everyone, good evening. মোৰ নাম শুভ চৌধুৰী যোৱা 8 বছৰ ধৰি ইন্স্যুৰেন্স এণ্ড ইনভেষ্টমেন্ট ব্যৱসায়ৰ লগত জড়িত। আজি মই আপোনালোকক এটা সুন্দৰ ইনভেষ্টমেন্টৰ বিষয়ে ক'ব ওলাইছো। পাৰ ডে 100 रुपीस কে আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্টমেন্ট কৰিব পাৰে। য'ত আপোনাৰ ডেইলি মাৰ্কেটৰ এক্সপোজাৰ পাব, মাৰ্কেট আপ ডাউন গোটেইখিনি আপুনি সেই জাৰ্নিটোত উপভোগ কৰিব পাৰিব। য'ত আপোনাৰ ডেইলি ইউনিট পাব আৰু একেলগে আপুনি মাহত 3000 টকা এটা দিয়া আৰু পাৰ ডে 100 টকা এটা দিয়াত আপোনাৰ হিউজ এটা ডিফাৰেন্স আহিব পাৰে কাৰণ 100 টকাটো আপুনি পাৰ ডে দিলে পাৰ ডে মাৰ্কেটৰ এক্সপোজাৰ পাব বা 3000 টো যদি আপুনি একেলগে দিয়ে এটা দিনত তেতিয়া হলে সেই দিনটো যি আপ হয় বা ডাউন হয় সেইটো আপোনাৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিব। আৰু পাৰ ডে এসআইপি টো কি হয় আপোনাৰ শনিবাৰ ৰবিবাৰ নাকাটে যেহেতু মাৰ্কেট বন্ধ থাকে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ আপুনি তেনেকৈ মেন্ডেটটো দিব পাৰে। আপোনাৰ 22 দিন বা 23 দিন মাহত কটা যাব আৰু আপোনাৰ এটা খুব সুন্দৰ এটা আপুনি ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰে মাৰ্কেটৰ পৰা সিন্স আফটাৰ 4-5 ইয়াৰ্স। আৰু ডেইলি এসআইপি টো কি হয় আপোনাৰ একাউণ্টৰ পৰা অটোমেটিক অটো ডেবিট হৈ থাকিব, আপোনাৰ কোনো কৰিবলগীয়া নাই, একো নাই। আজিকালি বিভিন্ন ধৰণৰ সফটওয়্যাৰ আছে য'ত আপুনি আপোনাৰ ষ্টেটাছ চেক কৰি থাকিব পাৰে। কেম্পছ ফাণ্ড হাউচৰ আণ্ডাৰত হ'লে কেম্পছত চাব পাৰিব, কাৰ্ডবিট হ'লে কাৰ্ডবিট চাব পাৰিব আৰু এমএফ চেণ্ট্ৰেল হ'লে এমএফ চেণ্ট্ৰেলত চাব পাৰিব। তেনেকৈ বহুকেইটা আপোনাৰ ইনভেষ্টমেণ্ট এপ আছে য'ত আপুনি গোটেইখিনি চাব পাৰে। থ্যাংক ইউ সো মাচ। আপোনালোকে যদি পাৰ ডে এসআইপি কৰিব খোজে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে আমাক।